ভিক্টৰ দাসক জেলৰ পৰা উলিয়াই বেয়া কৰিলে নেকি বাৰু? আহিয়ে গেৰজনী। মই কিন্তু ভিক্টৰ দাসক বহুত ভাল পাওঁ। জুবিন দাৰ ন্যায়ৰ কাৰণে যি ধৰণে মাত মাতিছে নহয়, মই ছাপোৰ্ট কৰোঁ। আপুনিও ছাপোৰ্ট কৰক। আপুনিও জুবিন দা অনুৰাগী নহয় জানো? আপুনিও ছাপোৰ্ট কৰক। ইয়াত কংগ্ৰেছ বিজেপি চে মতলব নাই। জুবিন দা ন্যায় চে মতলব। জুবিন দাৰ কাৰণে যোনেই মাত মাতিব তাৰে লগত আমি থাকিম, আৰু আপুনিও থাকিব লাগিব, কাৰণ আপুনিও জুবিন দা অনুৰাগী হয়, নহয় নেকি? তেতিয়াহ'লে লিখক জাষ্টিছ ফৰ জুবিন দা। আৰু জুবিন দাৰ যোন মানুহে ন্যায় খোজে সিহঁতকতো ছাপোৰ্ট কৰিমেই, লাগিলে ভিক্টৰ দাসেই হওক, লাগিলে বেলেগ মানুহেই হওক, তাতছে মতলব নাই। যোন মানুহে জুবিন দাৰ ক্ষেত্ৰত লাগিছে, জুবিন দাই ন্যায়ৰ কাৰণে যুঁজিছে, আমি সদায় আছো। জয় জুবিন দা। ভিক্টৰ দাসৰ এই ভিডিঅ'টো চাওক, ওলাই আহিলে জেলৰ পৰা। এতিয়া চবতকে ডাঙৰ কথাটো মই কৈছো, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। জুবিন ক্ষেত্ৰলৈ কেতিয়া যাব? জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম, কিন্তু অকণমান টাইম লাগিব, কিবা খাওঁ একো খোৱা নাই আহিছোঁ। বাকী সকলোতো জুবিন অনুৰাগী, এবাৰ আমাৰ গোটেই ৰিপৰ্টাৰখিনিওতো জুবিন অনুৰাগী হয়নে নহয়? এবাৰ চবে ধ্বনি দিব লাগিব, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দাই ন্যায় পাবই লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে।